Hey, good morning guys. Welcome back to channel Jogesh Vlogs. Guys, আজি হৈছে Sunday আৰু আজি আমি এটা প্ল্যান কৰিছো কি আজি আমি এঠাইলৈ যাম। কিন্তু কোনঠাইলৈ যাম? কোনে নক? এক কৈ দিছো শুনক। আজি আমি যাব বিচাৰিছো সাসনি দুলিয়াজনৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত অৱস্থিত সাসনি মেৰবিল ইকো টুৰিজম কেম্প। য'ত আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰি, য'ত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিপা ধৰি জীৱ-জন্তুৰ বাসস্থানো আছে আৰু লগতে তাত থাকিব পৰা সুবিধাও আছে। কিন্তু আজি আমি নাথাকো, আজি আমি তালৈ যাম। কিন্তু ইতিমধ্যে সময় আপোনাৰ দেৰি হৈ গৈছে। এটা মোৰ ডাউট হৈছে আমি পাম নে নাপাম। মেবি আজি নাপাবও পাৰো কিয়নো সময়টো অলপ বাঢ়ি গৈছে। কিন্তু তথাপিতো আমি যাম, ট্ৰাই কৰিম, আমি চেষ্টা কৰিম, আমি পাবলৈ চেষ্টা কৰিম। যদিও নাপাওঁ তেতিয়া আমাৰ বেলেগ কাম আছে, সেইখিনি আমি কৰি থৈ আহিম। তো বলক আমি সাসনি ইকো মেৰবিল ইকো টুৰিজম কেম্পলৈ যাম আৰু তাৰ দৃশ্য আপোনালোকক দেখুৱাম। So let's start the journey. So guys, আমি আহি আছো এটা সাসনি মেৰবিল পৰ্যটন প্ৰকল্প। আপোনালোকক দেখুৱাম তাৰ পৰিৱেশ আৰু বন্ধুৱে মন এটা ভয় লাগি আছে যে বন্ধ কৰি মানে খোলা থাকিব, কাৰণ আমি ওলাইছো এবাৰ 4:15 আৰু শুনিছো বন্ধ কৰে 5 বজাত। ভয় হৈ আছে মনে মনে, কি হয় নাজানো, তাত গৈহে গম পাম খোলা থাকিব নে বন্ধ। তথাপিতো আমি আশা নাই, আমি যাত্ৰা আৰম্ভ কৰিছো। লেটস গো টু সাসনি মেৰবিল। বন্ধকল আহিছিলো সাসনি মেৰবিল কেম্পলৈ, কিন্তু ইয়াত আজি বন্ধ কিয়নো আমাৰ আহি পাওঁতে দেৰি হ'ল। 4:30 বা এতিয়া 5 বজাত বন্ধ কৰিলে, আমি 5:30 বজাত পাইছোহি। চ' আকৌ বেলেগ এদিন আহিম, আপোনালোকক দেখুৱাম মই ভিতৰৰ পৰিৱেশ। মই বহুত বছৰ আজি 10 বছৰ আগতে আহিছিলোঁ, কিন্তু এতিয়া বহুত চেঞ্জ হ'ল। এইটো প্ৰথম চেঞ্জ আপোনালোকক গেটখন দেখুৱাই দিছোঁ, চাই লওক। এইখন চাওক, সাসনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প, ৰাইজ অইল ইণ্ডিয়া আৰু অসম চৰকাৰ উদ্যোগত চলি আছে। এখন ইয়াত লিখা আছে, খুব সুন্দৰ ইয়াৰ পৰিৱেশটো। ইয়াত মানে আপুনি আহিলে ডিব্ৰুগড় বা যোৰহাট শিৱসাগৰ যোনেই আহক, য'ৰ পৰাই অসমৰ ইমূৰ পৰা সিমূৰলৈ যোনেই আহক, ইয়াত আহি বহুত আনন্দ পাব, ফূৰ্তি কৰিব পাৰিব। ভিতৰত পাৰ্ক আছে, মই ভিতৰলৈ যাব নোৱাৰোঁ যিহেতু বন্ধ কৰিলে। চ' আপোনালোকক মই বাহিৰৰ পৰা দেখুৱাম, কিয়নো ৰাতি গধূলি হোৱাৰ লগে লগে এখন বন্ধ কৰি দিয়ে, কাৰণ ইয়াত বাঘ আছে আৰু বিভিন্ন ধৰণৰ বন্যপ্ৰাণী আছে, যাৰ দ্বাৰা কাৰোবাৰ অপকাৰ হ'ব পাৰে। গতিকে সেইখন 5টা বজাৰ লগে লগে বন্ধ কৰি দিয়ে। ৰাতিপুৱা 8:30 বজাত খোলে, 5 বজাত বন্ধ কৰে। আৰু গাড়ী ভাড়া লয়, গাড়ী ভিতৰলৈকে যায়। গাড়ী ভাড়া লয় আপোনাৰ 100 টকা আৰু পাৰ পাৰ্চন, সৰু ল'ৰা ছোৱালী নলয়, এডাল পাৰ্চনৰ 30 টকাকৈ লয়। চ' আপোনালোকে চাওক এইখন ভিতৰৰ পৰিৱেশটো। এইখন ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাইছে। ইয়াৰ পৰা ৰাস্তাৰ পৰা প্ৰায় মুঠ পৰিলে 1 কিলোমিটাৰমান ভিতৰলৈ সোমাব লাগিব, তাত গৈ পেলাই আপুনি পাৰ্কখন পাব। গতিকে মই ভিডিঅ'টো আপোনালোকক এনেকৈ কৰিছোঁ। আকৌ যিদিনা মই নেক্সট আহিম, তেতিয়া আপোনালোকক মই গোটেই সবিশেষ ইয়াৰ মই পৰিৱেশটো দেখুৱাম। খুব সুন্দৰ আৰু প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ মোহনীয়। আৰু এতিয়া সন্ধ্যা বেলি পৰিবৰ হৈছে, তো সেইকাৰণে আপোনাৰ পৰিৱেশটো আৰু ধুনীয়া জীপাল হৈছে। ফটো মাৰি চেচন চলি আছে। কিয় মনটো দুখ লাগিছে নি? কেলে মন দুখ লাগিছে নি? হা কেলে? একো নহয়, দুখ নকৰিবা গাইজ। চবেই মন দুখ কৰিছে, কিন্তু মই হাঁহি আছো। মোক ফটো মাৰিছে, এজনকো তুলি দিছো, দেখিছে? মোক ধুনীয়াকৈ ফটো তুলি দিছে। তো গাইজ দুখ মনেৰে পৰা বিদায় লৈছোঁ, কিন্তু হাঁহি মুখে আকৌ আহিম পুনৰবাৰ, আপোনালোকক দেখুৱাম ভালকৈ। বাই বাই, আহিছোঁ দেই, ঠিক আছে। চ' বন্ধুসকল, আমি এতিয়া সাসনি মেৰবিলৰ পৰা ওলাইছোঁ আৰু ৰাস্তাটো চাওক, যিটো ৰাস্তা মানে মেইন ৰাস্তাৰ পৰা সোমাই আহোঁ, সেই ৰাস্তাটো চাওক আপোনালোকে। এই যে ব্লক এটা, কি সুন্দৰ ৰাস্তা আৰু আহিয়ে ভাল লাগে আপুনি। আৰু এতিয়া বেলি লহি আহিছে চাওক, এই বেলি লহীয়া সময়কণ কিমান সুন্দৰ, কিমান ভাল লাগে। আৰু মানে আপোনালোকে এয়া চাওক, আৰু ৰাস্তাত চাওক বিশেষ এই মাছ ধৰিছে চাওক, জাল বাই সৰুকৈ এইখিনিতে জালত মাছ ধৰিছে চাওক, পানীত নামি। দেখিছে নে গাইজ? মই এইফালে গাড়ী চলাইছোঁ, এফালে ভিডিঅ' কৰিছোঁ। এইজন চাওক, সেইজনে ভিডিঅ' এই মাছ ধৰিছে তেওঁ। খুব সুন্দৰ, খুব সুন্দৰ এইফালে পৰিৱেশটো আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক, কাৰণ এইবিলাক নিশ্চয় ডাইৰেক্ট যদি চাবলৈ পোৱা নাই আৰু ভাল পালেহেঁতেন। বন্ধ কৰিলে দেই। এজনক মাতি গ'লোঁ, কাৰণ তেওঁ আমাক কৈছিলে ইয়ালৈ সেইফালে আছে বুলি। আমি সুধি আহিছোঁ একচুৱেলি, আৰু দুলিয়াজনৰ পৰা আহিছোঁ। তথাপিতো ইয়ালৈ মই বহুত আগতে আহিছিলোঁ কাৰণে পাহৰি থাকিলোঁ লোকেশ্যনটো। তো এতিয়া আমি গৈ আছোঁ বন্ধুসকল। এই আমাৰ এজন অফিচৰ সহকৰ্মী, তেওঁৰ মাক ঢুকালে, তেওঁৰ সেই খবৰটো লৈ যাওঁ লগতে, আৰু তাহাঁতৰ ঘৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম।
বন্ধুসকল এয়া পালোহি অমিতৰ ঘৰ অমিত মানে এইজন এওঁৰ মাক ঢুকাইছে আজি প্ৰায় 16 দিনমান হৈছে সকাম হৈ গৈছে তো আমি কিবা এটা কাৰণতে সকামত আহিব নোৱাৰিছোঁ আজি তেওঁৰ ঘৰলৈ আহিলোঁ খবৰ এটা ল'লোঁ সপৰিয়ালে আহি আৰু ভাল লাগিল খুব অমায়িক ল'ৰা অমিত আৰু তেওঁৰ পৰিবাৰো খুব অমায়িক দেউতাকো খুব ভাল তো দুই এষাৰ তাক ভৱিষ্যতৰ কাৰণে পৰামৰ্শ দি আমি ঘৰমূৰীয়া হ'লোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যি পাৰিলোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু অদূৰ ভৱিষ্যতে আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ এইখিনি কথাকে কৈ পেলাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ আগবাঢ়িছোঁ আৰু ডকুমেণ্ট আহিবা আহিবা লগ কৰিবা ঠিক আছে দেই দেউতাৰ কথা অলপ চিন্তা কৰিবা তো বন্ধুসকল আহি পালোঁ দুলীয়াজান চাচনি মেৰবিল ইক' প্ৰকল্পৰ পৰা আপোনালোকে দেখিলে যিহেতু আজি বন্ধ আমি নেপালোঁ সোমাবলৈ কিন্তু অদূৰ ভৱিষ্যতে নহয় অতি সোনকালে আমি যাম তালৈ আৰু তাত আমি থকাৰ ব্যৱস্থা আছে আমি এবাৰ গ'লে তাত থাকিম আৰু থাকি পেলাই তাৰ প্ৰাকৃতিক সৌন্দৰ্য সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম আৰু ডিটেইলছ আপোনালোকে যদি অসমৰ কোন জেগাৰ পৰা আহে আপোনালোকে কমেণ্ট কৰিব ইয়াত থকা খোৱাৰ ব্যৱস্থা কেনেকৈ আছে কেনেকৈ বুক কৰিব লাগে কি কৰিব লাগে এই গোটেইখিনি কথা মই আপোনালোকক জনাম সো এইখিনি কথাকে ক'বলৈ এই ভিডিঅ'টো আজি বনালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ